পেপাৰখনত এইটো সাৰ্কিট ডায়াগ্ৰাম দিয়া আছে ব্ৰাঞ্চ বিএমৰ মাজেৰে মানে এইফালে যোৱা আমি কাৰেন্টটো উলিয়াব লাগে we have to determine the current through the branch BM তো এই নেটৱৰ্কটো আমি কেনেকৈ সলভ কৰিম ফাৰ্স্ট এই গোটেইখিনি ৰেজিস্ট্যান্স ইয়াৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াব লাগিব মাৰ্কস আছে 3 এইখিনি যেটো ব্যাটারি নাই বা এনার্জি সোর্স নাই তো এইখিনি আমি ফার্স্ট ইকুইভ্যালেন্ট রেজিস্ট্যান্স উলিয়াম তো এইখিনি সৈতে কেনেকুৱা হ'ব তো ইয়াৰ পৰা ইয়ালৈকে এটো সিরিজ কানেকশন এটাই ব্রাঞ্চ বি ৰ পৰা জি লৈকে ডি ই এফ জি তো R to R means 1 2 3 4 4R মই আন্ডাৰ ডটেড লিখা এইখিনি যে ডটেড কৰা আছে এইখিনি মই সেপাৰেট কে ড্ৰ কৰি দেখুৱাইছো এইটো হৈ গ'ল আমাৰ 4R এইটো অলৰেডি 4R দিয়া আছে এইটো টুৱাইস R দিয়া আছে and again this is 4R now you see 4R parallel combination তো এই দুটা যদি আমি এটা বনাও ইকুইভ্যালেন্ট রেজিস্ট্যান্স কিমান হ'ব parallel combination of R1 R2 divide R1 plus R2 by 2 that means we are getting twice R আমি এই দুটা যদি রিপ্লেস কৰি দিও এটা সিঙ্গল ব্রাঞ্চেৰে তেতিয়া আনসাৰটো আহিব twice R this is twice R again ইয়াৰ পৰা ইয়ালৈকে এটাই ব্রাঞ্চ তো 2R series তো again 2R রিপ্লেস কৰিলে আমি এটা সিঙ্গল ৰেজিস্ট্যান্স পাম যাৰ ভ্যালুটো আহিব 4R so again CH C আৰু H ৰ মাজত থকা এই 4R ৰ লগত এই যোনটো 4R এইটো তো এই দুটা কি কানেকশন হৈ গল প্যাৰালেল কানেকশন so 4R প্যাৰালেল কানেকশনত আনসাৰ আহিব twice of R so that means এই গোটেই নেটৱৰ্কটো আমি যদি ৰিপ্লেস কৰি দিম এইখিনি তো এইখিনি ৰিপ্লেস কৰি দিলে আমি এটা সিঙ্গল ৰেজিস্ট্যান্স পাম যাৰ ভ্যালুটো হ'ব twice R so আমি সাৰ্কিটটো অকমান ইজি কৰি ললো এই গোটেইখিনি আমি ৰিপ্লেস কৰি দিলো এই গোটেইখিনি ৰিপ্লেস কৰি দিলো আন্ডাৰ ডটেড থকা গোটেইখিনি ৰিপ্লেস কৰি দিলো তো ৰিপ্লেস কৰি দিলে আমি আনসাৰটো পাম এটা সিঙ্গল ৰেজিস্ট্যান্স যাৰ ভ্যালু twice R so suppose ইয়াতে মই নামটো দি দিলো CH okay the second part আমি কাৰ্চফ ভোল্টেজ ল ইউজ কৰিব লাগিব তো কাৰ্চফ ভোল্টেজ ল ইউজ কৰিলে কেনেকুৱা আহিব তে টোটাল কারেন্ট ধৰি ললো I এইফাল দি আহিছে I1 আৰু এইটো ব্ৰাঞ্চেৰে যাব I2 সাপোজ এটো নিজৰ ইচ্ছামতে লব পাৰা তো কোনোবা আমি এনেকেও লব পাৰো সাপোজ এইটো লুপত I1 ইয়াতে I2 তো এনেকেও লব পাৰো তো এনেকে লৈছো ধৰি ললো টোটাল কারেন্ট প্ৰডিউস হৈছে I তো এইখিনি কারেন্ট এইফাল দি এটা পোৰশন আহিব আৰু এইফালে এটা পোৰশন so that means total current I means I1 plus I2 ইয়ালৈকে I থাকিব এইফালে I1 গৈছে এইফালে I2 গৈছে that means কাৰ্চফ কারেন্ট ল ইউজ কৰিলে I is equal to I1 plus I2 যদি আমি কাৰ্চফ ভোল্টেজ ল ইউজ কৰি পেলাই ইকুৱেচন লিখিব লাগিব এইটো লুপ 1 suppose that one loop 2 from loop 1 so first আমি loop 1 ৰ পৰা লিখিম যিকোনো এটা পয়েন্ট ৰেফাৰেন্স লোৱা সে আমি a ৰ পৰা স্টার্ট কৰিম জাৰ্নি আমি স্টার্ট কৰিম from a তো a ৰ পৰা ক্লকৱাইজ মুভ কৰি এনেকে গৈ আকৌ a যাব লাগিব তে ফাৰ্স্ট আমি লেফট সাইডে লিখিম মাল্টিপ্লিকেশন অফ কারেন্ট এন্ড রেজিস্ট্যান্স আমি a ৰ পৰা b লৈকে যাম কারেন্ট ইজ অলসো মুভিং from a to b then resistance into current plus now b to m আমি b পৰা m লৈ যাম current also moving from b to m তো এফালে কিমান কারেন্ট আহিছে I1 তো resistance 4R into I1 is equal to যেটা ইয়াৰ পৰা ইয়ালৈকে এনার্জি সোর্স যিমান আছে গোটেইকেইটা এনার্জি সোর্সৰ এলজেব্ৰিক সামেশন
তে ফাৰ্স্ট আমি এৰ পৰা বি গলো ইয়াত এনাৰ্জি সোর্স নাই বিৰ পৰা এমত ইয়াত এটা এনাৰ্জি সোর্স আছে what is the value 6e now question is that এটো +6 লিখিম নে -6 লিখিম তো আমি যেটা মুভ কৰিম চোৱা ফাৰ্স্ট যেটা আমি বিৰ পৰা এমত যাম প্ৰথমতে আমি নিগেটিভ প্লেটটো পাইছো আৰু এট লাষ্ট কি পাইছো পজিটিভ প্লেট that means we are moving from minus to plus তো minus to plus মানে লাষ্টৰ প্লেটখন যি পৰে হেইটোই আনসাৰ তো +6 6e next m to n so there is no energy source again যেটো লুপ হ'ব লাগিব আমি জোট স্টার্ট কৰিছিলো তাতে ফিনিশ হ'ব লাগিব n to a তো এবাৰ আমি n ৰ পৰা a লৈকে যাম মাইনাস প্লাস minus to plus again plus তার মানে 10e so again I is equal to I1 plus I2 16 so this is equation number 1 now from loop 2 এটা আমি loop 2 লিখিম loop 2 ৰ পৰা Kirchhoff's voltage law লিখিম তো loop 2 suppose মই ইয়াতে start কৰিম again b c h m b from b to c no resistance c to h twice r into I2 twice r I2 h to m no resistance again m to b m to b আমি আগতে ধৰি লৈছিলো b ৰ পৰা m লৈ কারেন্ট আহিছে I1 but we are moving m to b আমি উল্টাকে যাম অপোজিট ডাইরেকশন তো দ্যাটস ওয়াই এবাৰ কারেন্টটো আমি লম মাইনাস হিচাপে তো 4r I1 তো এটো যদি কারেন্টটো এনেকে গলেতেন আৰু আমিও যেটো এনেকে মুভ কৰিছো m ৰ পৰা b লৈকে এটা ইয়াতে প্লাস পালো কিন্তু কারেন্টটো আহিছে এনেকে আমি গৈছো এনেকে উল্টা ডাইরেকশনত গৈছো এই কাৰণে ইয়াতে কি দিলো মাইনাস is equal to energy source ইয়াতে এনার্জি সোর্স নাই অনলি এটো ব্রাঞ্চত আছে তো আমি মুভ কৰিম m ৰ পৰা b লৈকে ইয়াৰ পৰা ইফালে যাম প্লাস মাইনাস তো সেকেন্ড প্লেট খন আহিছে মাইনাস so that's the answer is minus 16 so this is equation number 2 so after that nothing else we are going to solve equation 1 and 2 properly so 1 আৰু 2 solve কৰি পেলাই যদি আমি I1 টো উলিয়াব পাৰো and it will be the answer I1 লাগে তো ইয়াত আছে 3 ইয়াত আছে 2 ইকুয়েশন 1 ক 2 ৰে মাল্টিপ্লাই কৰা again equation 2 multiplied তো ইয়াতে 3 আছে তো ইয়াক আমি 3 ৰে মাল্টিপ্লাই কৰিম 18 okay rest of the part আমি এটা কি কৰিম simply add কৰি দিলে no add dot নহব subtract কৰিব লাগিব so equation 3 and this is equation 4 so now equation 3 minus equation 4 I think 50 and here 26 are I1 15 e to আহিব 50 e 32 e to e to ৰৈ গল okay so answer is 50 by 26 e by r means 25 e by 13 r so this is the answer equation ত কৈছিলে current in the branch bm so b ৰ পৰা m লৈকে so আমি ধৰি লৈছিলো I1 and answer is 25 e by 13 r এটো সার্কিট আমাক দিয়া আছে তো ইয়াতে AG DF আৰু CD এর মাজেৰে যোৱা কারেন্টৰ এমাউন্টটো আৰু ডাইৰেকশনটো উলিয়াব দিছে এটো সলভ কৰাৰ কাৰণে আমি Kirchhoff's law ইউজ কৰিব লাগিব তে ধৰি ললো total current say I তো ইয়াৰ পৰা C ৰ পৰা B লৈকে I পৰিমাণৰ কারেন্ট আহিছে তো B ৰ পৰা F লৈকে ধৰি ললো I1 আৰু B ৰ পৰা A এইটো ব্ৰাঞ্চত গৈছে I2 so that means এর পৰা জিলৈকে যোৱা কারেন্টটো ধৰি ললো আমি I2
b ৰ পৰা f লৈকে যোৱাটো I1 আৰু এইটো ডাইৰেকশনটো এনেকৈ দিয়া আছে তাৰ মানে d ৰ পৰা c বুলি ধৰিলো আমি টোটেল কাৰেন্ট I তো টোটেল কাৰেন্টটো I দুই ভাগত ভাগ হৈছে I1 আৰু I2 so that means I is equal to simply I1 plus I2 তো এটা আমি কিৰ্চফছ ভোল্টেজ ল ইউজ কৰিব লাগিব তো এইটো লুপ 1 আৰু এইটো ধৰিলো লুপ 2 so from loop 1 আমি কিৰ্চফছ ভোল্টেজ ল ইউজ কৰিম you start from any point যিকোনো এটা নোড পইণ্ট লৈ আমি suppose c ৰ পৰা start কৰিম so loop 1 মানে c b f d again c so starting from say suppose c ৰ পৰা আমি b যাম c to b total current I resistance 2 so that means twice I plus now b to f current is I1 resistance 4 so 4 I1 next আকৌ আছে ইয়াতে নাই তো এইটো ব্ৰাঞ্চ তো ইয়াতে ৰেজিস্ট্যান্স আছে 2 কারেন্ট গৈছে I তো again twice I is equal to algebraic summation of EMF sources তো ইয়াৰ পৰা ইয়ালৈকে আমি এটা স্টার্ট কৰিম C to B ইয়াত ব্যাটারি নাই B to F plus 2 minus it will be minus 6 F to D no energy source again D to C minus to plus 6 so twice I means twice I it will be 4I then 4I1 is equal to 0 minus 2I1 eto loop 1 or pora palu so now again from loop 2 so if we use loop 2 B A Z F B equation to আমি কেনেকৈ লিখিম B to A 2I2 next ইয়াতে resistance নাই ইয়াতে resistance আছে 2 ohm এইফালে কারেন্টটো এনেকৈ আহিব এইটো এনেকৈ যাব এইটো ডাইৰেকশন plus 2I2 next F to B so B ৰ পৰা F লৈকে কারেন্টটো আহিছে I1 তো F to B হলে মাইনাস হ'ব so minus 4I1 is equal to total EMF sources A to Z plus to minus 3 volt minus 2 plus 6 volt I2 is equal to minus 2I1 only equal to minus 3 by 12 minus 1 by 4 ampere. So therefore I2 is equal to minus 2I1 minus 2 into I1. I1 means minus 1 by 4 minus plus 2 by 4 that means 1 by 2 ampere. So we are getting I1 and I2 then definitely we will get the total current I is equal to I1 plus I2. So I1 plus 1 by 4. So total current 1 by 4 ampere. So that means I means 1 by 4. So here I is equal to we are getting 1 by 4 ampere. I1 minus 1 by 4. So I1 we are getting minus 1 by 4 and I2 half. I2 is equal to 1 by 2. So it means that we are getting the magnitude of current as well as the direction of current also. এটা আমি ফাইনালি লিখিব পাৰো এটা সব -1 by 4 পাইছো মানে -1 by 4 মানে আমি লোৱা ডাইৰেকশনটোতকৈ উল্টা ডাইৰেকশনত কারেন্ট গৈছে আমি ধৰি লৈছিলো কারেন্ট B to F গৈছে actually কারেন্টটো গৈছে F to B but amount of current will remain same amount of current কিমান থাকিব 1 by 4 so therefore current flows from A to Z এর পৰা Z লৈকে I2 গৈছে
is equal to 1/2 ampere is equal to 1/4 ampere. B to C is equal to 1/4 ampere. That means এইফালৰ পৰা 1/4 এইফালৰ পৰা 1/4 এই দুটা ইয়াতে লগ হৈছে তো এইফালে কিমান যাব 1/4 plus 1/4 is equal to half. Okay, that's all. Thank you.